এজন IAS বিষয়ে সন্ধিয়া হলেই ফোন কৰে এজন 10ম শ্ৰেণীৰ ছাত্ৰলৈ এগৰাকী জিলা উপায়ুক্ত হয়ও যেনেকৈ মোৰ নিচিনা এগৰাকী এজন সাধাৰণ ছাত্ৰক তেওঁ এতিয়াও ফোনৰ দ্বাৰা খবৰ খাতি লোৱাৰ পৰা আদি কৰি বিভিন্ন দিশত মোৰ ছাপোৰ্ট কৰে ছাত্ৰজনক ফোনতে শিকায় বিজ্ঞানৰ বিষয়বোৰ ছাৰ যিহেতু এগৰাকী IITian তেওঁ বিজ্ঞানৰ বিষয়ে কথা পাতি বেছি ভাল পায় মই যেতিয়া কেতিয়াবা ফোন কৰে মই তেওঁক এদিন মানে এদিন মোলৈ ফোন কৰিছিলে যে ডিম্পল কি পঢ়ি আছা তেতিয়া মই ক'লোঁ যে ছাৰ কেমেষ্ট্ৰি পঢ়ি আছোঁ ছাৰে ক'লে বঢ়িয়া মানে ছাৰে ক'লে আৰু কোনটো বিষয় পঢ়িছা মানে কেমেষ্ট্ৰি কোনটো ভাগ মই তেনেকৈ ভাগ বতৰাবোৰ কৰি তেওঁ মোক বুজাই দিছিলে IAS বিষয়াগৰাকীৰ পৰামৰ্শ মতে পঢ়ি মেট্ৰিকত সফল হ'ল ছাত্ৰজন দৰিদ্ৰ পৰিয়ালৰ সন্তান ডিম্পল দত্ত আৰু IAS বিষয়া সুমিত সত্তাৱনৰ কাহিনী এয়া তেওঁ যিমান পাৰে সিমান ফোনৰ যোগেৰে মোক ছাপোৰ্ট কৰিছিলে তেওঁৰ নিচিনা এজন উপায়ুক্ত আমাৰ অসমৰ কাৰণে মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অনুপ্ৰেৰণা আৰু তেওঁ কয় পঢ়া শুনা কেনেকুৱা চলিছে বিজ্ঞানৰ কিছুমান কথা মোৰ লগত কেতিয়াবা আলোচনা কৰে ডিম্পলে মেট্ৰিকত লাভ কৰিলে 91% নম্বৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ডিম্পলৰ দেউতাকে চহৰৰ পদপথত ডিচি দোকান কষ্ট কৰিছোঁ বহুত কষ্ট কৰিছোঁ মইতো আপোনাৰ ফল মূল বেছি এইবিলাক চব্জি পাচলি বেছি বা এনে বিভিন্ন ধৰণৰ আপোনাৰ মানে আপোনাৰ বাদাম চাদামো কেতিয়াবা বেছি মিলি অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত তেনেকৈও বিক্ৰী কৰিছিলোঁ তেনেকৈও মই ঘৰ চলাবলগীয়া হয় কিন্তু এদিন দুৰ্ঘটনাত পতিত হৈ বিচনাত পৰি থাকিবলগীয়া হয় আৰু দেউতাৰো যেতিয়া মোৰ পৰীক্ষা সময় হৈছিলে তেতিয়া এটা এক্সিডেণ্ট হৈছিলে তেওঁ ভৰি দুখন আহত হৈ মানে ভৰি দুখন বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিলে সেয়ে ছমাহ ধৰি মাতৃৰ অৰুণোদয় টকাৰে বহী কলম কিনি পঢ়িছিল ডিম্পল কেতিয়াবা আৰ্থিক দিশত বহুত মানে অসুবিধাৰ সৃষ্টি হয় তেতিয়া পইচা পাতি খুব কম থাকে যেতিয়া বহী কাগজ কিনিবলৈ কেতিয়াবা পইচাৰ অভাৱ হয় তেতিয়া মই অৰুণোদয় পইচাৰ ধন ভাঙি মোক কাগজ পত্ৰ যোগাৰ কৰি দিবলগীয়া হৈছিলে ডিম্পল যাতে অসহায় অৱস্থাত ভাগি নপৰে তাৰ বাবে মেণ্টৰ হিচাপে সহায় কৰিছিল এসময়ৰ লখিমপুৰৰ জিলা আয়ুক্ত সুমিত সত্তাৱনে মই কওঁ ছাৰ আজি কেমেষ্ট্ৰি উলিয়ালোঁ তেনেকৈ ছাৰে ক'লে কেনেকুৱা কোনটো পাৰ্ট পঢ়িছা তেনেকৈ আৰু ছাৰে সোধে পূৰা গাইড কৰে আৰু তেওঁৰ নিচিনা এজন মেণ্টৰ মোৰ মানে ভগৱানৰ এটা আশীৰ্বাদ আৰু IAS বিষয়াজনে সময় পালে ডিম্পললৈ ফোন কৰি দিছিল অনুপ্ৰেৰণা তেওঁ ফোন কৰিয়ে থাকে মোলৈ তেওঁৰ পৰা বহুত ছাপোৰ্ট পাইছিলোঁ তেনেকৈ তেওঁৰ প্ৰতি মই চিৰকৃতজ্ঞ তোমাৰ যেতিয়া ফলাফলটো ওলাল তুমি ফলাফলো তেখেতক জনাইছিলানে জনাইছিলোঁ তেওঁ মোলৈ ফোন কৰিছিলে তেওঁ ক'লে যে ডিম্পল ৰিজাল্ট কেনেকুৱা হ'ল মই ক'লোঁ ছাৰ 91% পালোঁ আৰু তেনেকৈ আৰু অলপ পাব লাগিছিলে তথাপিতো ছাৰে ভালেই পাইছে ছাৰে নকাৰীৰ এটা ভাড়াঘৰত থকা ডিম্পল পঢ়া শুনাৰ লগতে ছবি অথবা ডিবেট সকলোতেই পাৰ্কত তেওঁ বিদ্যালয়ত যেতিয়াৰ পৰা গৈছে বিভিন্ন ধৰণৰ কলাৰ বিষয়তে হওক বা আৰ্টৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ ডিবেটিং কম্পিটিশ্যন বা অন্যান্য যিমান কুইজ কম্পিটিশ্যন আমাৰ লখিমপুৰত যিমানবোৰ হয় টাউনৰ আশে পাশে বা অন্য আদাৰ নাৰায়ণপুৰ ধলপুৰলৈকে টীম পঠাব লাগিলে ডিম্পল যাবই লাগিব আৰু সেইকাৰণে বহুত আমাৰ শিক্ষাগুৰুসকলেও বহুত উৎসাহ উদ্দীপনা যোগাই থাকে আৰু তাকে পঠায় দৰিদ্ৰতাৰ সৈতে যুঁজি সফল হোৱা ডিম্পলৰ এতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত আহি পৰিছে কঠোৰ প্ৰত্যাহ্বান ছাপোৰ্ট মানে এনেকৈ ছাপোৰ্ট বুলি ক'লে তাৰপৰা চবৰে আশা আছে ঘৰখনৰ সি ডাঙৰ ল'ৰা তাৰপৰা গোটেইখনে আশা আছে গোটেই আমাৰ ওচৰৰ চুবুৰীয়াৰ পৰা ধৰি স্কুলৰ পৰা ধৰি চবেই আশা কৰে তাৰ ওপৰতে তেনেকৈ আৰু সি পঢ়া শুনা কৰি পেলাই প্ৰতিটো মুহূৰ্ততে তাৰ আগবাঢ়ি গৈছে আৰু সি নিজে কষ্ট কৰিছে নিজে বহুত কষ্ট কৰিছে হৃদয়বানজনৰ অকণমান সহায় পালেই ডিম্পলৰ জীৱনত আগুৱাই যোৱাত সহায় হ'ব ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে